আমাৰ সমষ্টি পুনৰ্গঠনৰ পিছত পঞ্চায়তসমূহ পুনৰ্গঠন হ'ল, কিন্তু এতিয়াও বহুকেইটা সমষ্টিত ৰেভিনিউ চাৰ্কেল সমষ্টি ভিত্তিক হোৱা নাই। আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ চাৰ্কেল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে আৰু কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে। আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই। তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছোঁ যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে। ডিচিসকলক আমি এটা নিৰ্দেশ দিছোঁ যে ৰেভিনিউ চাৰ্কেল আৰু LAC টাৰ্মিনাছ হ'ব লাগিব, যাতে কোনো MLA নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে ৰেভিনিউ চাৰ্কুলৰ কাৰণে। আজিৰ পৰা আমাৰ ডিচিসকলে এই এক্সাৰচাইজটো কৰিব। আমি ক'তো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। ক'ৰবাত যদি 3টা আছে 3টাই থাকিব, 2টা আছে 2টাই থাকিব, মাত্ৰ গাঁওবিলাক ট্ৰান্সফাৰ হ'ব। এই সমষ্টিকেইটাত এটাও ৰেভিনিউ চাৰ্কুল নাই। ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছোঁ যে চৰকাৰে তৎকালীনভাৱে এই গোটেইকেইটা সমষ্টিত এটা ৰেভিনিউ চাৰ্কুল দিবৰ বাবে সিদ্ধান্ত লৈছে। এই এক্সাৰচাইজটো কৰাৰ পিছত কিছুমান সমষ্টিৰ কিছুমান ৰেভিনিউ চাৰ্কুল বহুত ডাঙৰ হৈ যাব আৰু কিছুমান সমষ্টিত কিছুমান ৰেভিনিউ চাৰ্কুল বহুত সৰু হৈ যাব। তাৰ পিছত আমি নেক্সট এক্সাৰচাইজটো কৰিম যাতে সমষ্টিৰ ভিতৰতে সমানুপাতিকভাৱে গাঁওসমূহ প্ৰতিটো ৰেভিনিউ চাৰ্কুলক ভগাই দিয়া যায়। আমি কোনো সমষ্টিৰ পৰা কোনো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ।